অখিল গগৈ ওয়েলকাম ইনকলাব জিন্দাবাদ ছাত্রমুক্তি জিন্দাবাদ অখিল গগৈ জিন্দাবাদ অখিল গগৈ ওয়েলকাম ইনকলাব জিন্দাবাদ অখিল গগৈ ওয়েলকাম অখিল গগৈ ওয়েলকাম অখিল গগৈ জিন্দাবাদ অখিল গগৈ জিন্দাবাদ ইনকলাব জিন্দাবাদ অখিল গগৈ জিন্দাবাদ ইনকলাব জিন্দাবাদ হালকুচা আউটপোস্টটো পাৰ হৈ গ'লো পুলিচে গম পোৱা নাই তাৰ পাছত গৈ মই য'ত নামিব লাগে তাত গৈ বাছৰ পৰা নামিলোঁ নামাৰ লগে লগে ক'ৰ পৰা বাহিৰৰ পৰা এখন গাড়ী আহি আছিলে এখন বলেৰো গাড়ী সেইখনতে উঠিলোঁ কিন্তু মোক উঠা দেখিয়ে লগে লগে আগফালে পুলিচ আছিলে গোটেই গাড়ীখন আকৌ ৰখালে গাড়ীখন মোৰ চিনাকিও নাছিলে এনে উঠি দিছিলোঁ এই ঠাইলৈ যাওঁ বুলি তাৰপিছত মই গাড়ীৰ পৰা নামিলোঁ এবাৰ মটৰ চাইকেলত উঠিলোঁ অচিনাকি মানুহৰ মটৰ চাইকেল পটকে পালোঁ উঠিলোঁ উঠি গৈ 5 কিলোমিটাৰমান দূৰত উচ্ছেদ কৰা ঠাইখিনি পালোঁ মোক মানুহবিলাকে ৰখালে ক'লে যে এই মছজিদটো ভাঙিবলৈ লৈছে আৰু এই কবৰস্থানটো ভাঙিবলৈ লৈছে মানুহবিলাকে মোক কান্দি কান্দি ক'লে যে আমাৰ কবৰস্থানত যদি হাত দিয়ে আমাৰ আব্বাহঁত ইয়াতে আছে আমাৰ পুৰণি মানুহবিলাক চব আমাৰ আগৰ মানুহবিলাক চব ইয়াতে কবৰস্থানতে আছে আজি যদি কবৰস্থানত হাত দিয়ে আৰু মছজিদত হাত দিয়ে কিন্তু ছাৰ বহুত ডাঙৰ কথা হ'ব আমি এৰি নিদিওঁ মৰিলেও মৰিম এনেকৈ কৈ আছোঁ মই তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰিলোঁ মুখ্যমন্ত্ৰীলৈ ফোন কৰি ক'লোঁ যে আপুনি এইটো কি কৰিব খুজিছে কাৰণ মই ইতিমধ্যে জানো মোৰ ওচৰলৈ মানুহবিলাক কৈছিলে ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত 3টা কেছ দিছিলে এটা পট্টা থকা মানুহবিলাকে কেছ দিছিলে পট্টা থকা ঠাইটোত উচ্ছেদ কৰিব নোৱাৰিব বুলি হাইকোৰ্টে ৰায় দিছিলে এভিকশ্যনৰ নটিছখন স্থগিতাদেশ দিছিলে এলটমেণ্ট থকা মাটিখিনিটো উচ্ছেদ কৰিব নোৱাৰিব এভিকশ্যন কৰিব নোৱাৰিব বুলি কোৰ্টে ৰায় দিছিল আৰু চৰকাৰী মাটিখিনিটো এতিয়া উচ্ছেদ কৰিব নোৱাৰিব চৰকাৰে প্ৰথমতে শপতনামা দিব লাগিব বুলি ৰায় দিছিল কিন্তু কোৰ্টৰ কথা নুশুনাকৈ হিমন্ত বিশ্ব শৰ্মাই মানুহৰ পৰহিৰ পৰা এনাউন্সমেণ্ট কৰি দিলে মাইক লৈ ডিচি সন্মুখত লৈ SDC সন্মুখত লৈ গোটেই অঞ্চলটো এনাউন্সমেণ্ট কৰি দিলে যে নিজৰ ঘৰবিলাক লৈ যোৱা নহ'লে আমি 6 তাৰিখৰ দিনা ভাঙি দিম 6 তাৰিখৰ দিনত লৈ যাবলৈ ক'লে আজি 8 তাৰিখে ভঙা আৰম্ভ কৰিলে মোৰ গৈ ইমান বেয়া লাগিলে মহিলাবিলাকে ইমান কান্দিছে এতিয়াৰ পৰা মোৰটো ভাল হৈ লগা নাই তাৰপিছত মানুহখিনিৰ লগত কথা পাতি আছোঁ মই মুখ্যমন্ত্ৰীক ফোন কৰি ক'লোঁ যে আপুনি এইটো কি কাম কৰিছে ক'লে আদানীক মাতি দিব লাগে তাপবিদ্যুৎ প্ৰকল্প বনাব মই ক'লোঁ যে এইটো কোনোপধ্যে নহ'ব আপুনি মিনিমাম তাৰ ৰাইজে ক'লে মিনিমাম আপুনি 3,500 বিঘাৰ পৰা আপুনি 500 বিঘা দিয়ক সেই 500 বিঘাত মানুহবিলাকক দি টকা 5 লাখকে দিয়ক যাতে তাতে গোটেই মানুহখিনিয়ে ডেৰ কথা মাটিত ঘৰ কৰিব পাৰে তেওঁ উল্টা কৈ আছিলে ময়ো লাগিলোঁ লগাৰ পাছত লাষ্টত ক'লে ঠিক আছে মই 500 বিঘা এৰি দিম তুমি ডিচিৰ লগত কথা পাতা মই ডিচিলৈ ফোন কৰিলোঁ ডিচিয়ে ক'লে ছাৰ এখন এপ্লিকেশ্যন দি দিয়ক এখন মেমৰেণ্ডাম দি দিয়ক মই সেইখন CMলৈ পঠিয়াই দিম CMৰ লগত মই কথা পাতিম বোধহয় ইতিমধ্যে ডিচিকে CMে বোধহয় ফোন কৰিলে কাৰণ কথাটো জানে তেওঁ বোধহয় ফোন কৰিলে এতিয়া মই চেষ্টা কৰি আছোঁ যে সেই অঞ্চলৰ সন্তোষপুৰ কি চিৰাকুটি আৰু কি চৰুৱা বাক্ৰা সেই মানুহবিলাকৰ ঘৰবিলাক যাতে নাভাঙে আৰু মই কৈছোঁ যে উচ্ছেদ কৰিব নালাগে মানুহখিনি নিজে আঁতৰি যাব কিন্তু বেলেগ এটা ঠাই তেওঁলোকে মাটি দিছে ব্ৰহ্মপুত্ৰৰ মাজত
য'ত মানুহ যাব নোৱাৰে। মানুহে কৈছে আমি নাযাওঁ, অকণমান মাটি দিছে, কিমানগাল মানুহ মজুৰিও তাত, আৰু এতিয়া পানী উঠিছে তাত, বাৰিষা সদায় পানী পায়। গতিকে এই পৰিস্থিতিটোত তাৰপিছত মোক পুলিচে জোৰকৈ ধৰি গাড়ীত উঠাই লৈ আহি মোক আকৌ চাপৰ থানাত ৰাখি ল'লে। ৰাখি লৈ তাৰপিছত মই ক'লো যে মোৰ মিটিং আছে, মই যাব লাগে। তেতিয়া সিহঁতি তেহেঁতৰ গাড়ীত আনি মোক ধুবুৰী পাৰ কৰি গোৱালপাৰাত নমাই দিলে, আৰু তাৰপিছত তাৰ পৰা আপোনালোকৰ ইয়ালৈ মই আহিলোঁ। সেইকাৰণে মনটো মোৰ অকণো ভাল নাই, আজি কথা ক'বলৈ মন নাই, একেবাৰে কথা ক'বলৈ মন নাই। মই তথাপি আপোনালোক যিহেতু ৰৈ আছে, মই দুষাৰ এষাৰ কথা নক'লে আপোনালোকৰ মনটো বেয়া লাগিব। সেইকাৰণে চমুকে মই কেইটামান কথা ক'বলৈ আগবাঢ়িছোঁ। মই আজি কথাটো বৰ ভালকৈ ক'ব নাজানিম, কিন্তু মোৰ খং উঠি আছে, ব্ৰেইনটোৱে কাম কৰা নাই মোৰ। মই অলপ লাহে লাহে কম, আৰু কথা পাতি থাকোঁ, মই খং আপোনালোককো কৰিম আকৌ দেই। কথা পাতি নাথাকিব কোনেও, ইয়াত বাৰু পতা নাই কোনেও। মোক এটা কথা কওকচোন, বিজেপি চৰকাৰ অহাৰ পাছত মুছলমান মানুহৰচোন জীয়াই থকাৰ উপায় নাইকিয়া হৈছে। কোনো কথা নাই, বাৰ্তা নাই, পট্টা থকা মাটি। আজি এজন মানুহে দৌৰ মাৰি আহি মোক সাৱটি ধৰিছে, কৈছে ছাৰ মই এই মাটিটোত 60 বছৰ আছো, মই জন্ম হৈছোঁ এই মাটিত ছাৰ, এনেকৈ কৈছে। মই জন্ম হৈছোঁ এই মাটিত ছাৰ, মই 60 বছৰ এই মাটিত আছো, আৰু মোৰ ম্যাদী পট্টা আছে, মই কেনেকৈ এই মাটি এৰি যাওঁ? মোক সাৱট মাৰি ধৰি কান্দিছে। মই কি ক'ম? মোৰ হাতত কোনো উত্তৰ নাই। মই মাত্ৰ মুখ্যমন্ত্ৰীক কৈছোঁ যে 500 বিঘা মাটি এৰি দিয়ক, সেই 500 বিঘা মাটিতে গোটেই মানুহবিলাক থাকক। এটা কথা চাওকচোন, সেইটো দিয়ে নে নাই কোনো গেৰাণ্টি নাই, দিলেই জানিবা। যি মানুহে 10 বিঘা মাটি লৈ খেতি কৰি খাই আছে, সেই মানুহে এক কথা মাটি লোৱাৰ পাছত খেতিয়কজন নিজে নিজে আনৰ ঘৰত কাম কৰা মানুহত পৰিণত হৈ গ'ল নে নাই? হ'লনে নাই? এজন মানুহে এটা পকা ঘৰ যে বনাই, এজন মানুহে যে এটা পকা ঘৰ বনায় 50 বছৰ, 60 বছৰ, 40 বছৰ, 30 বছৰ, তেওঁৰ দেউতাক, তেওঁৰ মাক, তেওঁৰ খুৰাক, তেওঁৰ ৱাইফ, তেওঁৰ ল'ৰা ছোৱালী আটাইবিলাকে 3 পুৰুষ মানে কষ্ট কৰি 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 যিটো পইচা জমা হয়, সেই পইচাটোৰে ঘৰ এটা বনাব পৰা হয়নে নহয়? হয়নে নহয়? এই গাঁৱৰ দুখীয়া মানুহবিলাকে হিমন্তৰ নিচিনাকে ওপৰতে পোৱা টকাৰেতো ঘৰ বনোৱা নাই, হয়নে নহয়? হিমন্তই আনৰ টকা মাৰি লৈ ঘৰ বনাইছে। মোৰ গাঁৱৰ দুখীয়া মানুহবিলাকে এটা এটাকে যেনেকৈ কপৌ চৰায়ে যেনেকৈ গছজোপালৈকৈ এটা আনে নাই, গছৰ ঠাৰি আনে নাই, গছৰ ঠাৰি আনি যেনেকৈ নিজৰ বাঁহটো বনাই, আমাৰ প্ৰত্যেকজন দুখীয়া মানুহে 50-60 বছৰ কষ্ট কৰি কৰি 3 পিঢ়ি 3টা পুৰুষে কষ্ট কৰি কৰি যেনে তেনে এটা ঘৰ বনায়। আৰু হিমন্তই মন গ'লে যদি মুছলিম হয়, একে ৰাতিৰ ভিতৰতে গোটেই চৰকাৰ কৰি দিয়ে। এই মানুহটো অসমৰ সাধাৰণ মানুহবিলাকৰ আটাইতকৈ ডাঙৰ শত্ৰু হয় নে নহয়? হয়নে নহয়? হয়নে নহয়? এই মানুহটো হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহটো, এই মানুহটো অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু হয়নে নহয়? হয়নে নহয়? যেতিয়াৰ পৰা বিজেপি আৰু যেতিয়াৰ পৰা RSS আহিছে, এতিয়াৰ পৰা অসমত শুনিবলৈ পালো বোলে আজি মন্দিৰত গৈ গৰু মাংস পৰে, আজি মছজিদত গৈ বোলে গাহৰি মাংস পৰে। আৰে ভাই, গোটেই জীৱন জীয়াই আছো, কোনোদিন অসমত তেনেকুৱা কথা শুনা নাছিলো। হয় নহয়? হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, বড়ো, কাৰ্বি, মিচিং, আহোম, কছাৰী, কোচ, কলিতা,
ব্ৰাহ্মণ মুছলমান সকলো মানুহ একেলগতে বাস কৰি আছিলো হয় নে নহয় হয় নে নহয় এই অসমখনকে নিজৰ মাতৃভূমি বুলি ভাবি আছিলো হয় নে নহয় আপোনালোকে এই অসমক মাতৃভূমি বুলি ভাবেনে নাভাবে ভাবেনে নাভাবে ভাবেনে নাভাবে আপোনালোকে মুছলমান ৰাইজ আছে মই আপোনালোকক সুধিব খুজিছো আপোনালোকে জয় আই অসম কৰে ভাল লাগে নে বেয়া লাগে ভাল লাগে নে বেয়া লাগে হিমন্ত বিশ্ব শৰ্মা আপুনি শুনি লওক ইয়াৰ মুছলমান ৰাইজে কৈ আছে যে আমি জয় আই অসম বুলি ক'লে আমাৰ অন্তৰখন ভাল লাগি যায় হয়নে নহয় হয়নে নহয় জয় আই অসম কিয় চবে হাত তোলা নাই কেলে তোলা নাই চবে মুখেৰে চিঞৰিছে কিন্তু হাতখন কিয় তোলা নাই মই হিমন্ত বিশ্ব শৰ্মাক ক'ব খুজিছো হিমন্ত বিশ্ব শৰ্মা চাই লওক এইবিলাক সব মুছলমান মানুহ প্ৰত্যেকজন মুছলমান মানুহকে একেলগতে চিঞৰি উঠিছে জয় আই অসম বুলি হয়নে নহয় হয়নে নহয় জয় আই অসম মানে আমি যিখন অসমত আছো সেই অসমৰ জয় হওক হয়নে নহয় আপোনালোকে কোনোবাই পাকিস্তানক ভাল পায় নেকি পায় নেকি কোনোবাই বাংলাদেশক ভাল পায় নেকি পায় নেকি কাক ভাল পায় কাক ভাল পায় কাক ভাল পায় কাক ভাল পায় অসমক ভাল পায় ডাঙৰ ডাঙৰ কথা ইলেকশ্যনৰ সময়ত ডাঙৰ ডাঙৰ কথা আজি মই ৰাইজৰ ওচৰলৈ যোৱাৰ কাৰণে তলত কংগ্ৰেছৰ আৰু AIDFৰ মানুহবিলাকে কৈছে যে ই ৰাজনীতি কৰিবলৈ আছে মই উচ্ছেদৰ ঠাইলৈ গৈ মানুহক সহায় কৰে মই কৈছো তহঁতিও ৰাজনীতি কৰিব নাহ নহয় হয় নে নহয় হয় নে নহয় ৰাইজৰ লগত তহঁতিও ৰাজনীতি কৰিবলৈ ইলেকশ্যনৰ সময়ত হ'লে গোটেইবিলাক ভোট কংগ্ৰেছতে লাগিব হয় নে নহয় ইলেকশ্যনত হ'লে গোটেইবিলাক মুছলমান ভোট AIDFকে লাগিব আৰু যেতিয়া মুছলমান মানুহৰ বিপদ হ'ব তেতিয়া নাকত তেল দি শুই থাকিব হয় নে নহয় হয় নে নহয় হয় নে নহয় গতিকে একদম ৰাইজ মনত ৰাখিব বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছক ভোট দিব লাগিব কিন্তু কংগ্ৰেছ বৰ কুদা পানী মাছ নহয় ইহঁতক অকলে জিকাই নপঠিয়াব ইহঁতক অকলে জিকাই পঠিয়ালে কোনো সংখ্যালঘু মানুহৰ কাম নকৰে ৭৮ বছৰ স্বাধীনতাৰ পাছত ৬৫ বছৰ কংগ্ৰেছ শাসনত আছে যদি আজি সংখ্যালঘু মুছলমান মানুহবিলাকক মাটিৰ পট্টা দি থলেহেঁতেন আজি হিমন্ত ইমান অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন হয়নে নহয় হয়নে নহয় হয়নে নহয় গতিকে মই আপোনালোকক অনুৰোধ কৰিছো এই গোটেইবিলাকৰ পৰা শিক্ষা লৈ ভালকে একেলগতে এইবাৰ আপোনালোকে শ্লোগান দিব লাগে সব সংখ্যালঘু মানুহে যে কংগ্ৰেছক অকলে বিশ্বাস নকৰো সব একেলগতে হয়নে নহয় মই অন্ততঃ আপোনালোকক বুকুত হাত থৈ ক'ব পাৰো যদি অখিল গগৈ থাকে বেলেগ একো নহ'লেও প্ৰত্যেক ধৰ্মৰ দুখীয়া মানুহবিলাকে যাৰ মাটিৰ পট্টা নাই সবকে মই 6 মাহ এবছৰৰ ভিতৰত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা এইটো মোৰ গেৰাণ্টি আছে একজন মানুহকো মই যিদিনা শাসনলৈ আহিম মই যিদিনা চৰকাৰত থাকিম তাৰ পৰা এবছৰৰ ভিতৰত অসমৰ সব যিমানবিলাক ভাৰতীয় স্বদেশী মানুহ আছে প্ৰত্যেকজন বিদেশী ব্যক্তি ৭১ চনৰ পিছত অহাবিলাকক কাকো নিদিওঁ এক চিকটাও নিদিওঁ আগতে অহা মানুহবিলাকক প্ৰত্যেককে মাতি দিম আৰু কোনোদিন যাতে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে তাৰ কাৰণে মাটিৰ ম্যাদী পট্টা কৰি দিয়া যাব সেইকাৰণে মই আপোনাক স্পষ্টকে কৈ দিছো কংগ্ৰেছক অকলে ভোট দি একোডাল লাভ নাই অকল ভোটটো লৈ গৈ অকল পেটটোহে ডাঙৰ কৰিব হয় নে নহয় সেইকাৰণে বিজেপিক খেলিবলৈ কংগ্ৰেছক ভোট দিব লাগিব কিন্তু অকলে ভোট সিহঁতক দি দিলে নহ'ব
লগত ৰাইজৰ দলকো আপোনালোকে পঠিয়াই দিলেহে কংগ্ৰেছৰ ডিঙিত আমি টিলিঙাটো ওলমাই দিব পাৰিম। হয়নে নহয়? সেইকাৰণে মইতো আজি এনেকুৱা লাগি আছে, মোৰ আজি এনেকুৱা লাগি আছে, মই যেতিয়া উচ্ছেদ কৰা ঠাইলৈ গৈছিলোঁ, মোৰ এনেকুৱা লাগি আছে যে মই MLA চিটটো এৰি দিওঁ, মই আৰু মোৰ ৰাজনীতি চাজনীতি বাদ দিওঁ, আগৰ নিচিনাকৈ আকৌ কৃষক মুক্তিলৈ ঘূৰি যাওঁ। আপোনালোকে নিশ্চয় দেখিছিলে, মই যেতিয়া কৃষক মুক্তিক আন্দোলন কৰি আছিলোঁ, অসমৰ এঘৰ মানুহৰ ঘৰতো যদি চৰকাৰৰ উচ্ছেদৰ বুলডোজাৰ লাগিছিলে, লগে লগে গৈ অখিল গগৈ তাত উপস্থিত হৈছিলে। মানুহ ঘৰৰ ওপৰত নহয়, প্ৰথমতে লাঠিৰ চাৰ্জটো অখিল গগৈৰ ওপৰতে কৰিবলগীয়া হৈছিলে। হয়নে নহয়? এতিয়া মই ৰাজনীতিলৈ আহিলোঁ। এতিয়া ৰাজনীতিলৈ অহাৰ পাছত আন্দোলনটো মই কমাইছিলোঁ। মই 5 বছৰ আন্দোলন নকৰোঁ বুলি ভাবি আছিলোঁ, কিন্তু আজি ধুবুৰীলৈ গৈ মানুহৰ ওপৰত বিজেপি চৰকাৰৰ যিটো অত্যাচাৰ, সেই অত্যাচাৰ দেখাৰ পাছত এনেকুৱা লাগিছে যে মই আকৌ MLA চিটটো এৰি দিওঁ, আকৌ মই কৃষক মুক্তিলৈ গুচি যাওঁ, আকৌ মই পুৰণি অখিল গগৈটো কৈ যাওঁ, আৰু পুৰণি অখিল গগৈটো কৈ গৈ হিমন্ত বিশ্ব শৰ্মাক সদায় গলুৱাই থাকোঁ। মোৰ সেইটো ভাবনা আহিছে। কিন্তু মই যদি আকৌ MLA চিটটো এৰি যাওঁ, এটাই অসুবিধা, এটাও MLA অসম বিধানসভাত নাই যি হিমন্তক ধৰিব পাৰে। কংগ্ৰেছৰ পৰা 29টা জিকাই পঠিয়ালে, তাৰে 7টা গৈ বিজেপিত সোমাই দিলে। হয়নে নহয়? যি 21টা আছে সেইকেইটাও মুখেৰে মাত নামাতে। মাতে জানো? বিধানসভাত মাত মাতে জানো? আৰু AIDF কেইটাতো AIDF নহয়, AIDF কেইটাতো বিজেপি। হয়নে নহয়? মই এটা কথা সুধিলোঁ আকৌ, AIDFটো এৰিলে নাই? মামাক যদি সঁচাকৈ খেদিবলৈ হয়, লগতে চাচাকো কিন্তু ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব। লাগিব নে নহয়? চাচাক ভোট দিয়া মানুহ এতিয়া আছে নেকি কোনো? চাচাক যদি ভোট দিয়ে, তেতিয়াহ'লে ডাইৰেক্ট মামাক ভোট দি দিয়াই ভাল একেবাৰে। হয়নে নহয়? মই ধুবুৰীৰ পৰা বহুত কষ্ট কৰি ইলেকশ্যনত দেখিছে নাই কেনেকৈ কষ্ট কৰিছিলোঁ। বহুত কষ্ট কৰি চাচাক খেদিছোঁ। আকৌ যাতে চাচা পাৰ্টিক কোনেও ভোট নিদিয়ে দেই দেই। আপোনালোকে কিন্তু যদি চাচা পাৰ্টি মুছলমান হোৱাৰ কাৰণে ভোট দিয়ে, ময়ো কিন্তু হিন্দু পাৰ্টি কৰি নকৰোঁ। তেতিয়া হিন্দু মুছলমানৰ পাৰ্টি নালাগে আকৌ দেই। হয়নে নহয়? আমাক মানুহৰ পাৰ্টি লাগে, মানুহৰ পাৰ্টি। হয়নে নহয়? হয়নে নহয়? 1 নম্বৰ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াম। 2 নম্বৰ বিজেপিত যেতিয়া হিমন্ত বিশ্ব শৰ্মাক যেতিয়া চকীত বান্ধিম, তাৰ লগতে হিমন্তৰ লগতে আমাৰ চাচাকো চকীখনত বান্ধি লওঁ। হয়নে নহয়? দুজনকে গামোচাৰে এনেকৈ বান্ধিম, তাৰপিছত এইফালে এজন থাকিম, এইফালে এজন থাকিম, আমি ৰাইজে এনেকৈ এনেকৈ কৰিম, হেল্ল' কেইচাত কৰি ব্ৰহ্মপুত্ৰলৈ একেলগতে দলিয়াই দি দিম। মোৰ এইটো সপোন আছে, কোনোবা এদিন কৰিম। পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? অসমৰ মানুহক শান্তিত ৰাখিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক যিমান সোনকালে পাৰি সিমান সোনকালে ব্ৰহ্মপুত্ৰত দলিয়াবই লাগিব। হয়নে নহয়? হয়নে নহয়? মোৰতো মন গৈ আছে যে যদি আজি পাৰোঁ আজিয়ে দলিয়াই দিব। হয়নে নহয়? আৰু এটা কথা দেই, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে মোক 36 বাৰ জেল দিছে, 36 বাৰ। আৰু মই যিদিনা শাসনলৈ আহিম, হিমন্তক মই 100 বাৰ জেল দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? বেলেগ কোনেও নিদিয়ে তাক জেল, চব মিলি থাকিব, মিলি ভক। মোক আপোনালোকে একদিন শাসনলৈ আনক, মোক 36 বাৰ জেল দি মোৰ পৰিয়াল চৰিয়াল ধ্বংস কৰি দিছে। বুজিছেনে নাই? মই 100 বাৰ জেল দিম, আৰু জেল যেতিয়া জেলত থাকিব, তেতিয়া মই বজাৰৰ পৰা আপেল 1 কেজি কিনিম, আঙুৰ আধা কেজি কিনিম, পানী বটল এটা লওঁ, আৰু জাহাজী কল 1 কিলো লৈ খবৰ ল'বলৈ যাম, বোলো হিমন্ত দা ভালনে আপোনাৰ? বুজিছেনে নাই? বুজিছেনে নাই? বুজিছেনে নাই?
যেতিয়ালৈকে এই মানুহটোক শাসনৰ পৰা খেদিব নোৱাৰো সেইদিনালৈকে অন্তৰ ঠাণ্ডা নহয়, হৃদয় ঠাণ্ডা নহয়, হয়নে নহয়? গতিকে মই আপোনালোক সকলোকে আজি বেছি দীঘলীয়া নকৰোঁ, মোৰ বহুত খং উঠি আছে। মই কথা ক'বৰ কাৰণে মানে একদম মোৰ কথা ক'বলৈ মন নাই, কিন্তু আপোনালোক ৰৈ আছে কাৰণে উপায় নাই কাৰণে মই আহিছোঁ, উপায় নাই কাৰণে আহিছোঁ। গতিকে এতিয়া মই সকলোকে এতিয়া বেছি দীঘলীয়া নকৰি আকৌ ইয়াৰ ওচৰতো আপোনালোকৰ ইয়াৰ পাইকানতো উচ্ছেদ কৰিবলৈ লৈছে ন? মই ইয়াক কি কৰোঁ ভাবি আছোঁ। পাইকানো কোনোবা ধৰণে উচ্ছেদ কৰিবলৈ নোৱাৰে জানো? কি নাম? বিদ্যাপাৰা। মই আহি আছোঁ, আমি সকলো আহিম। আহি কেতিয়া? কাইলৈ নহ'লে 16 তাৰিখ ন? একেলগতে নকবি, 10 তাৰিখ আজি 8 পৰহিলে ঠিক আছে। মই আপোনালোক সকলোকে এতিয়া একেলগতে যিমান মানুহ আছে এবাৰ আমি সকলোৱে সংকল্প লোৱা হওক যে 2026 আমি বিজেপিক খেলিম। বিজেপি চৰকাৰৰ কাৰণে উচ্ছেদটো এটা ৰাজনৈতিক হাতিয়াৰত পৰিণত হৈছে। মুছলমান মানুহক উচ্ছেদ কৰিলে হিন্দুৱে ভাল পাব, এইটোৱে হ'ল তেওঁলোকৰ থিয়ৰী। ৰাজ্যখনত উন্নয়ন একো কৰিব পৰা নাই, ৰাজ্যৰ জনতাৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰিলে, কোনো মানুহক ধনী কৰিব নোৱাৰিলে, বৰং ধনী কৰিব নোৱাৰাৰ কাৰণে, মানুহৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ কাৰণে বিষয়টো অন্যফালে নিয়াবৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰে। মুছলমানৰ ঘৰটো যদি ভাঙি দিয়ে হিন্দুবিলাকে বেছিকৈ ভোট দিব, এইটো এখন হিমন্ত বিশ্ব শৰ্মাৰ থিয়ৰী। সেই থিয়ৰীৰ লগত লৈয়ে আচলতে বাৰম্বাৰ এনেকৈ মানুহক উচ্ছেদ কৰি আছে। কেতিয়াবা লখিমপুৰত কৰিছে, কেতিয়াবা ধুবুৰীত কৰিছে, কেতিয়াবা গোৱালপাৰাত কৰিছে, কেতিয়াবা পাইকানত কৰিছে, কেতিয়াবা আপোনাৰ কি পাহাৰ এইটো আমাৰ ৰাক্ষসিনী পাহাৰত কৰিছে। এনেকৈ আমি দেখিবলৈ পাইছোঁ যে উচ্ছেদটো হ'ল বিজেপি চৰকাৰৰ অসমৰ মানুহক অধিক সাম্প্ৰদায়িকীকৰণ কৰিবৰ কাৰণে, অধিক অসমীয়া মানুহক হিন্দু মুছলমানৰ ৰাজনীতিত ডুবাই দিবৰ কাৰণে, আৰু উন্নয়নৰ কথাৰ পৰা আঁতৰাই ৰাখি হিন্দু মুছলমানত মত্ত কৰিবৰ কাৰণে, মানুহৰ মাজত ধৰ্মীয় জিঘাংসা জগাই তুলিবৰ কাৰণে এনেকৈ বিজেপি চৰকাৰে উচ্ছেদটোক এটা হাতিয়াৰ হিচাপে লৈছে। আজি ধুবুৰীৰ কথা যদি চাই, তাত 3টা মই দেখিছোঁ যে 3টা তাতে হেৰি দিছে, ষ্টে অৰ্ডাৰ দি থৈছে। এটা হ'ল যে চৰকাৰী মাটিত এতিয়াই উচ্ছেদ কৰিব নোৱাৰিব, প্ৰথমতে চৰকাৰে শপতনামা দিব লাগিব। এলটমেণ্ট পোৱা মাটিত এতিয়াই উচ্ছেদ কৰিব নোৱাৰিব, চৰকাৰে প্ৰথমতে শপতনামা দিব লাগিব, আৰু ম্যাদী পট্টাত উচ্ছেদ কৰিবই নোৱাৰিব। এই 3টা ষ্টে অৰ্ডাৰ দি থোৱাৰ পাছতো মাইকেৰে ঘোষণা কৰি মানুহক ভয় খুৱাই, গোটেই সংখ্যালঘু মানুহক একেবাৰে একদম মানে জোকাৰি পেলাই ভয় খুৱাই তেওঁলোকক নিজৰ ঘৰবিলাক ভাঙি লৈ যাবলৈ বাধ্য কৰিছে। আৰু যেতিয়া ভাঙি লৈ গৈছে তাৰপিছত তেওঁলোকৰ বুলডোজাৰ ৰাখি এফালৰ পৰা ঘৰ, দোকান, মছজিদ, মন্দিৰ, বিদ্যালয় এফালৰ পৰা ভাঙি চুৰমাৰ কৰি দিছে। গতিকে মই আপোনালোকক এটাই কথা ক'ব খোজোঁ যে উচ্ছেদটো হ'ল বিজেপি চৰকাৰৰ এটা ৰাজনৈতিক হাতিয়াৰ। উচ্ছেদটো হ'ল তেওঁলোকৰ উন্নয়নৰ পৰা মানুহৰ চকু আঁতৰাই নিয়াৰ কাৰণে এটা ডাঙৰ ষড়যন্ত্ৰ, এটা হাতিয়াৰ তেওঁলোকৰ। উচ্ছেদটো হ'ল বিজেপি চৰকাৰে অসমৰ মানুহক হিন্দু মুছলমানৰ মাজত ডুবাই ৰাখিবৰ কাৰণে কৰা এটা ডাঙৰ অস্ত্ৰ। আৰু প্ৰত্যেকটো ক্ষেত্ৰতে এই উচ্ছেদ সদায় অন্যায়, অবৈধ আৰু অসাংবিধানিকভাৱে কৰিছে। গতিকে মই এই উচ্ছেদৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ যে আপুনিতো 2 নম্বৰী কৰি ঘৰ বনাইছে, কিন্তু এই যে দুখীয়া মানুহবিলাকৰ ঘৰ ভাঙি দিছে, এই দুখীয়া মানুহবিলাকে তেওঁৰ ককাকৰ দিনত ঘটা টকা, তেওঁৰ দেউতাকৰ দিনত ঘটা টকা আৰু তেওঁৰ দিনত ঘটা টকা, এই আটাইবিলাক টকা লগ লগাই, গোটেই পৰিয়ালটোৱে ঘটা টকাবিলাক লগ লগাই 50-60 বছৰৰ মূৰত এটা পকা ঘৰ বনাব পৰা হৈছে। সেই ঘৰটো আপুনি এক মুহূৰ্তত ভাঙি পেলাইছে, 10 মিনিটৰ ভিতৰত সেই ঘৰটো আপুনি ভাঙি পেলাইছে। আপুনি বুজি নাপাব যে কষ্টৰ ধন কি বস্তু, এজন মানুহে কেনেকৈ ঘৰ বনায় সেইটো আপুনি বুজি নাপাব। কাৰণ আপুনি কেৱল ৰাজনীতি কৰি হিতেশ্বৰ শইকীয়াৰ দিনত, তৰুণ গগৈৰ দিনত আৰু সৰ্বানন্দ সোণোৱালৰ দিনত আৰু আপোনাৰ দিনত গোগ্ৰাসে ধন 2 নম্বৰী কৰি ঘটাৰ কাৰণে
আপুনি বুজি নাপায় যে কষ্টৰ ধন কেনেকুৱা আৰু কেনেকৈ মানুহে ঘৰ এটা বনায়। মই দাবী উত্থাপন কৰিছোঁ যে কতো বিকল্প সংস্থাপন নোহোৱাকৈ সেইটো বড়ো মানুহৰ ঠাইতে হওক বা কাৰ্বি মানুহৰ ঠাইতে হওক বা আহোম মানুহৰ ঠাইতে হওক বা ব্ৰাহ্মণ মানুহৰ ঠাইতে হওক বা মুছলমান মানুহৰ ঠাইতে হওক কতো বিকল্প সংস্থাপন নিদিয়াকৈ কোনো ঠাইত যাতে উচ্ছেদ নকৰে তাৰ কাৰণে মই হিমন্ত বিশ্বক সকীয়াই দিছোঁ। আৰু য'তেই এনেকৈ অন্যায়ভাৱে উচ্ছেদ কৰিব তাতে ৰাইজৰ দল যাব, তাতে অখিল গগৈ যাব আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানুহক প্ৰত্যেকজন মানুহক জগাই তুলিব আৰু এই চৰকাৰখনক 2026-ত আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। মুখ্যমন্ত্ৰী আজি মন্তব্য কৰিছে যে অখিল গগৈ আচলতে এটা বিশেষ সম্প্ৰদায়ৰ লগত বুলি মুখ্যমন্ত্ৰী আজি মন্তব্য কৰিছে। মানে মুখ্যমন্ত্ৰী ক'ত খিলঞ্জীয়াৰ লগত আছে? খিলঞ্জীয়াৰ লগত থাকিলে বড়ো মানুহৰ কি কয় এইটো কি পাকা কি ক'ত ক'ত এইটো উচ্ছেদ কৰিব খুজিছে? পৰ্বতঝৰা। পৰ্বতঝৰাত বড়ো মানুহৰ ঘৰ ভাঙি লৈ আদানীক দিব খোজে নেকি যদি ইমান খিলঞ্জীয়া তেওঁ? তেওঁৰ দিনতে বড়ো মানুহজনে নিজৰ গাত পেট্ৰল ঢলা নাছিলে জানো? আজি কেইদিনৰ আগত? আজি 10 দিন 15 দিনৰ আগত আজি কি কয় পৰ্বতঝৰাত এজন বড়ো মানুহে কেনেকৈ সকলোৰে সন্মুখত কেনেকৈ পেট্ৰল ঢালি নিজৰ গাটো জ্বলাই দিবলৈ লৈছে আপোনালোকে নিশ্চয় দেখিছে নিজে। এইটো কাৰ ওপৰত কাৰ মাটি ল'বলৈ লৈছিলে? আপোনালোকে নিজে কওক যে ৰাভা আচঙৰ আমাৰ মিৰ্জাৰ ওচৰত ছয়গাঁও মিৰ্জাৰ ওচৰত ৰাণী অঞ্চলত হাজাৰ হাজাৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৰাভা বড়ো আৰু গাৰো মানুহে কি কাৰণে এতিয়া প্ৰতিবাদ কৰিবলগীয়া হৈছে? কি কাৰণে যদি তেওঁ ইমান খিলঞ্জীয়া পক্ষত হয়? আজি কাৰ্বি আংলঙৰ মানুহে আজি কেনেকৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে? তেওঁলোকৰ ঘৰবিলাক ভাঙি তাতো আদানীক মাটি দিবলৈ লৈছে। হয়নে নহয় আপুনি নিজে কওক? বড়ো মানুহৰ ঘৰ যদি ভাঙিব পাৰে, তাৰপিছত কাৰ্বি মানুহৰ ঘৰ যদি ভাঙিব পাৰে, ৰাভা মানুহৰ ঘৰ যদি ভাঙিব পাৰে, আহোম মানুহৰ ঘৰ যদি ভাঙিব পাৰে, আদিবাসী মানুহৰ চাহ শ্ৰমিক আদিবাসী মানুহৰ ঘৰ যদি মৰিয়নিত ভাঙিব পাৰে, তেতিয়াহ'লে এইখন কেনেকৈ খিলঞ্জীয়াৰ চৰকাৰ হ'ল? আৰু যিজন মানুহে আমি সকলো মানুহৰ যদি আদিবাসী মানুহৰ ঘৰ ভাঙিছে তেতিয়াও মাত মাতিছোঁ, বড়ো মানুহৰ ঘৰ ভাঙিছে তেতিয়াও মাত মাতিছোঁ, আহোম মানুহৰ ঘৰ ভাঙিছে তাতো মাত মাতিছোঁ, কাৰ্বি মানুহৰ মাটি ল'ব খুজিছে তেতিয়াও মাত মাতিছোঁ। সেই মানুহজন তেতিয়াহ'লে কেনেকৈ আমি খিলঞ্জীয়া বিৰোধী হ'লোঁ? মোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকৈ মই হিন্দু মুছলমানৰ ৰাজনীতি নকৰোঁ। হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক মানুহ, তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰাটোৱে ধৰ্ম। গতিকে তেওঁ হিন্দুৰ ত্ৰাণকৰ্তা হ'ব খোজে, কিন্তু তেওঁ কাৰো ত্ৰাণকৰ্তা নহয়, তেওঁ কেৱল নিজৰ সম্পত্তি গঢ়া এটা হাতিয়াৰ, তাৰ বাহিৰে একো নহয়। ক্ষমতা আৰু টকাৰ লোভে এই মানুহটোক পাগল কৰি দিছে আৰু এই মানুহটোৱে ক্ষমতা আৰু টকাৰ কাৰণে এতিয়া অসমৰ মানুহৰ মাজত সংঘাত লগাই দিছে। ধৰ্মীয় সংঘাত, হিন্দু মুছলমানৰ কাজিয়া। কেতিয়াবা মছজিদত গাহৰি মাংস পেলাইছে আৰু কেতিয়াবা মন্দিৰত গৰু মাংস পেলাই মানুহৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি, মানুহৰ মাজত সংঘৰ্ষ সৃষ্টি কৰি 2026 চনৰ আগত অসমখনক অস্থিৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা কৰিছে। আৰু তাৰ বিৰুদ্ধে ৰাইজৰ দলে যিহেতু আটাইতকৈ শক্তিশালীভাৱে থিয় দিছোঁ, সেইকাৰণে সদায় ৰাইজৰ দলৰ বিৰুদ্ধে তেওঁ এনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰি আহিছে। মই হিমন্ত বিশ্ব শৰ্মাক এনেকুৱা 2 নম্বৰী কথা নক'বৰ কাৰণে সকীয়াই দিছোঁ।